সাৰ্বতী জাতীয় বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষতে 100% উত্তীৰ্ণৰে গৌৰৱ কঢ়িয়ালে জিলাখনলৈ। লখিমপুৰ জিলা শৈক্ষিক বাতাবৰণেৰে আলোড়ন সৃষ্টি কৰা সাৰ্বতী জাতীয় বিদ্যালয় প্ৰথম বৰ্ষত উপনীত হোৱা উচ্চতৰ মাধ্যমিক পৰীক্ষাত 100%ৰে উত্তীৰ্ণৰে উজ্বলিত। 2007 চনত প্ৰতিষ্ঠা লাভ কৰা সাৰ্বতী জাতীয় বিদ্যালয় প্ৰথম বছৰতে 21জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈ 21জন ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হয়। প্ৰথম বিভাগত 14জনৰ ভিতৰত 8জনে লাভ কৰে ষ্টাৰ মাৰ্কসহ উত্তীৰ্ণ হোৱাৰ লগতে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। আমাৰ আজি এই অনুষ্ঠানত সকলো ছাত্ৰ ছাত্ৰী উপস্থিত নাই। মই যিসকল ছাত্ৰ ছাত্ৰী আছে মই এফালৰ পৰা কৈ গৈছোঁ। হীৰা বৰুৱা, তেওঁ 89.8% সহ উত্তীৰ্ণ হৈছে। হীৰা বৰুৱা তেওঁ লেটাৰ মাৰ্কছ লাভ কৰিছে। অসমীয়াত 91, ইংলিছত 87, ৰাজনীতি বিজ্ঞান, এডুকেশ্যন সাৰ্বতী জাতীয় বিদ্যালয়ৰ শ্ৰদ্ধাৰ ৰেক্টৰ মহোদয়, বিদ্যালয়ৰ সন্মানীয় শিক্ষাগুৰুসকল, বিদ্যালয়ত সমবেত সন্মানীয় অভিভাৱকবৃন্দ, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি উপস্থিত থকা বিশিষ্ট সাংবাদিকদ্বয় শ্ৰদ্ধাৰ মুকুল ভূঞা ডাঙৰীয়া, ৰাতুল নেওগ ডাঙৰীয়া, সাৰ্বতী আজি সঁচাতে এটা সাৰ্বতী জাতীয় বিদ্যালয়ৰ বাবে এটা গৌৰৱৰ দিন। যিহেতু প্ৰথম প্ৰচেষ্টাতে তেখেতলোকে আজি এটা ভাল নাম কঢ়িয়াবলৈ সক্ষম হ'ল। আচলতে বিদ্যালয়ৰ পৰিৱেশটো শৈক্ষিক ক্ষেত্ৰত যিমান আগবঢ়া তাৰ লগতে আমাৰ সহ পাঠ্যক্ৰমিক দিশখিনিৰ লগতে সিমানেই আগবঢ়া। গতিকে মোৰ পঢ়া শুনা ক'বলৈ গ'লে মই বেছিকৈ সহ পাঠ্যক্ৰমিক বিষয়ৰ লগত বেছিকৈ জড়িত হৈ থাকোঁ। তাৰ প্ৰতি কিছু সময়ত মোৰ অভিভাৱক তথা বিদ্যালয়ৰ শিক্ষকসকলে হয়তো ভয় খাই উঠিছিলে, কিন্তু যদি একন নিষ্ঠাৰে আৰু যদি আমি মন দি পেলাই কিতাপ পঢ়োঁ আৰু লগতে বাহ্যিক জগতৰ লগত বিষয়সমূহৰ লগত জড়িত হৈ থাকোঁ, তেন্তে হয়তো এনেধৰণৰ পৰীক্ষাসমূহ উত্তীৰ্ণ কৰাটো ইমান এটা কঠিন নহয়। কিয়নো আজি নতুন এডুকেশ্যন পলিচিৰ যি জৰিয়তে কেৱল কিতাপৰ মাজত সীমাবদ্ধ নাৰাখি বিষয়বস্তুসমূহ সমগ্ৰ বহলাই তুলিছে। সেয়েহে আশা কৰোঁ যে আজি জাতীয় বিদ্যালয়ৰ যিটো পৰিৱেশ দিছে সেই পৰিৱেশে হয়তো আজি এনেধৰণৰ পৰীক্ষা উত্তীৰ্ণ হোৱাত যথেষ্ট সহায় কৰিব। তোমাৰ লক্ষ্য কি আছে?
মই এজন সুবক্তা হ'ব বিচাৰোঁ, যিয়ে এনেদৰে ছাত্ৰ ছাত্ৰীক পাঠদান কৰাব পাৰোঁ। জাতীয় বিদ্যালয়ৰ অধ্যক্ষ হিচাপে আপোনাৰ আজি কেনে অনুভৱ হৈছে? আচলতে আজি আমাৰ দিনটো যথেষ্ট আনন্দৰ দিন। আচলতে আমি সকলোৱে চিন্তান্বিত হৈ আহিছিলোঁ। প্ৰথমটো বৰ্ষ উচ্চতৰ মাধ্যমিক কলা শাখাত 2023 বৰ্ষত আমি প্ৰথম নামভৰ্তি কৰিছিলোঁ আৰু এই বেচটোৰ ওপৰত বা এইটো প্ৰথম বৰ্ষ হিচাপে আমাৰ সকলো শিক্ষাগুৰু তথা শ্ৰদ্ধাৰ ৰেক্টৰ মহোদয়, সন্মানীয় অভিভাৱকবৃন্দ সকলোৰে মনত এটা উৎকণ্ঠা আছিলে যে ফলাফলটো কেনেকুৱা ধৰণৰ আহিব। আমাৰ ধাৰাবাহিকভাৱে হাইস্কুল শিক্ষান্ত পৰীক্ষাতটো আমি 100% হৈ আহিছে। এই প্ৰথম বৰ্ষৰ যি শৈক্ষিক ফলাফল আহিল, 21গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত 21গৰাকীয়ে উত্তীৰ্ণ হ'ল। তাৰে 14গৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগ আৰু 8গৰাকী ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হ'ল। গতিকে পুনৰবাৰ হাৰমতি জাতীয় বিদ্যালয়ৰ যি শৈক্ষিক সফলতা প্ৰমাণ কৰিবলৈ সক্ষম হ'ল। সকলোকে সন্মানীয় অভিভাৱকবৃন্দক ধন্যবাদ জনাইছোঁ। আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকললৈ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আমি 2023 চনত উচ্চতৰ শাখাত প্ৰথমতে নামভৰ্তি কৰিছিলোঁ। তাৰপিছত দুবছৰ নতুন শিক্ষক, নতুন ছাত্ৰ ছাত্ৰীক দি আমি পাঠদান কাৰ্যসূচী চলাইছিলোঁ। তাত বৰ্তমান যিটো ফলাফল ওলাইছে, সেই ফলাফলটোত আমি সম্পূৰ্ণ সন্তুষ্টি প্ৰকাশ কৰিছোঁ আৰু আশা ৰাখিছোঁ যাতে আমাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ শিক্ষকসকল আৰু ছাত্ৰ ছাত্ৰীসকলৰ কঠোৰ অধ্যয়ন আৰু অনুশীলনৰ যোগেদি যাতে